আপুনি চিধা চিধিকে আচল কথাটো নকয় কিয়? চিধা চিধিকৈ ক'লে আপুনি নুবুজিব। গোটেই সাইকোলজি আপোনাক বুজাই দিব লাগিব। আমি মানুহক কিহেৰে দমন কৰোঁ? ভয়েৰে। চৰকাৰে আইন কিয় বনায়? যাতে মানুহে শাস্তিক ভয় কৰে। আৰু প্ৰণয়ৰ বিৰুদ্ধে এই ভয়কে ব্যৱহাৰ কৰা হৈছে। কোনে ব্যৱহাৰ কৰিছে? মই যেতিয়া প্ৰণয়ক কাউন্সিলিং কৰিছিলোঁ, সুধিছিলোঁ তাক, তুমি যেতিয়া প্ৰথম ভূতক লগ পাইছিলা কি কৰিছিল ভূতে? বুজিছোঁ। এই ভূত কিয় ওলায়, কাৰ উদ্দেশ্যত, কাৰ নিৰ্দেশত ওলায়, মই সকলো বুজিছোঁ। মইতো প্ৰথম দিনাই বুজিছিলোঁ, 100% কনফাৰ্ম আছিলোঁ। কিন্তু প্ৰণয়ে নুবুজিলে। আপুনি কিয় বুজাব নোৱাৰিলে? চাওক, আমি বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ বহুত কিবা কিবি পঢ়ি বহি আছোঁ। আমাৰ সাইকাট্ৰিষ্টসকলৰো একোটা লিমিটেশ্যন আছে ক্ষমতাৰ। আৰু এই শাৰীৰিক আৰু মানসিক চিকিৎসাৰ মাজত বহুত পাৰ্থক্য আছে। ধৰি লওক আপোনাৰ জ্বৰ হৈছে, আপুনি ডাক্তৰ এজনৰ ওচৰলৈকে গৈছে, ডাক্তৰজন আপোনাৰ পচন্দ হোৱা নাই বা তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস হোৱা নাই, তথাপি আপুনি তেওঁ দিয়া পেৰাচিটামলটো খাইছে। বাছ আপুনি দেখিব আপোনাৰ জ্বৰ কমি গৈছে। কিন্তু মানসিক চিকিৎসাত ৰোগীয়ে যদি ডাক্তৰক বিশ্বাস নকৰে, তেতিয়া ৰোগ কেতিয়াও ভাল নহয়। নেভাৰ। আৰু প্ৰণয়ো সি নিজৰ ফালৰ পৰা তান্ত্ৰিকহে বিচাৰি আছে, ডাক্তৰ নহয়। কি যে হ'ব? কাৰোবাক মাৰ্ডাৰ কৰা হৈছে, সুস্থ মানুহ এজনক পাগল সজোৱা হৈছে, আৰু আপুনি এনেকুৱা অৱস্থাত হাঁহিব পাৰিছে? মানুহে আমাক পাগলৰ ডাক্তৰ বুলি কয়, পাগলৰ ডাক্তৰ। আৰু পাগলৰ পাগলামি দেখি যদি আমি নাহাঁহো, আমি দেখোন নিজেই পাগল হৈ যাম। আজিলৈ হ'ব নেকি? বহুত বস্তু কিনিলোঁ দেখোন। নাই হোৱা, তোমাৰ কাৰণে চেণ্ডেল এযোৰো চাবলৈ আছে। ইমান বস্তু কিয় কিনি দি আছা? মোক নালাগে নহয়। তোমাক নালাগিলেও মই তোমাক দিব বিচাৰিছোঁ, গতিকে মনে মনে মোৰ লগত আহি থাকা। আৰু তোমাক লাগে নে নালাগে মই তোমাক সোধা নাই নহয়। দুৰ্গা, তুমি মোক ইমানবোৰ গিফ্ট কিনি দিলা, বিনিময়ত মই তোমাক একোৱেই দিব পৰা নাই। মোৰ হাতত পইচা নাই যে। নালাগে নহয়, তুমিয়ে মোৰ কাৰণে ডাঙৰ গিফ্ট। ব'লা এতিয়া। মা, মা। অ' আহিলে? এয়া লোৱা মা। প্ৰণয়, মই তোক আগতেও বহুতবাৰ কৈছোঁ, বিয়াৰ পাছত তই মোক পইচা দিব নালাগে। তই এই টকাখিনি সুকন্যাৰ হাতত দিবি। তুমি চিন্তা কৰিব নালাগে, সুকন্যাই বেয়া নাপায়, তাই সহজ সৰল ছোৱালী। আৰু বেয়া পালেও এইখন ঘৰৰ মূল মানুহ তুমিহে। লোৱা। সেইদিন তই মোক মা বুলি স্বীকাৰ কৰিব বিচৰা নাছিলি।
আজি মই তোৰ বাবে ভগৱান সদৃশ। হেল্ল', ক'ত আছা তুমি? মই ডাক্তৰৰ চেম্বাৰৰ পৰা জাষ্ট ওলাই আহিছোঁ। কিবা গম পালানে? গম পালোঁ, সকলো গম পালোঁ। কি গম পালা? মই আপোনাৰ ঘৰত গৈ কৈ আছোঁ ৰ'ব। হয় শুনচোন, তোৰতো ভাল বেয়া সকলো মানুহ চিনাকি আছে। এনেকুৱা আছে নেকি যি পইচা লৈ মাৰ্ডাৰ কৰে? তই ধেমালি কৰা নাইতো? তোক মই সুধিছোঁহে, চিনাকি আছে নাই সেইটো ক। তই কেৱল মোক লগ কৰাই দে আৰু ৰাস্তাৰ পৰা আঁতৰি যায়। তই ধেমালি কৰা নাইতো? ধেমালি নাই কৰা। কিবা যদি উল্টা পুল্টা হয় মই কিন্তু তোক চিনি নাপাওঁ। দি আছো। এই তই দেখোন চিৰিয়াছ হৈ গ'লি। মই ধেমালিকে কৰিছিলোঁ। দেখা নাই মদ খাই আছোঁ। ইচ্ছা হৈছে। মই বজাৰলৈ আহিছিলোঁ। ফোন কৰিছিলে, কিবা কথা আছে? হ'ব দিয়া, কোৱাচোন। হেল্ল', শুনিছানে? কি হ'ল বৌ? এইফালে কি? দেখিছিলোঁ। ঘৰত দেখিছিলা? ইয়াত দেখিছা? কি দেখিছা? চাওঁ, এৰাচোন। ক'ত চাওঁ? চাবলৈ দিয়া। চোৱা, মই চাইছোঁ, কোনোৱেই নাই। আৰে কোনো নাই অ', এইবোৰ তোমাৰ ভ্ৰম। আহা, কোনো নাই বুলি কৈছো নহয়। চাওঁ ব'লা, ঘৰলৈ ব'লা। ব'লা, এনেই মিছা মিছি এইবিলাক। ক তই মোক কালি লগ কৰ। কথা অলপ আছিলে। কি কথা? ফোনত ক'ব নোৱাৰি। তই কালি যিমান পাৰ সোনকালে ওলা, বুজাই ক'ব লাগিব। কথাটো বহুত ইম্পৰ্টেণ্ট। হ'ব দে।
ইমান টাইম বজাৰ কৰিলা যে কি কি কিনিলা সুকন্যা কি কি কিনিলা অঁ দুৰ্গাই ঢেৰ বস্তু কিনি দিছে এয়া চাওক তুমি কি দিলা সুকন্যা কি হ'ল মোৰ লগত পইচাই নাছিলে হ'ব দিয়া নেক্সট টাইম বজাৰ কৰিবলৈ গ'লে মোক আগতীয়াকৈ ক'বা মই পইচা দি দিম তাইৰ কাৰণে কিবা এটা কিনি দিবা হ'ব কি হ'ল তোৰ কিবা চিন্তাত থকা যেন লাগিছে সুকন্যাই আকৌ দেখিলে কি দেখিলে প্ৰথমতে ৰুমতহে দেখিছিল এতিয়া আকৌ বাহিৰতো দেখা হ'ল কি দেখিলে সেইটো নককিলে বৰ্ণালীৰ দৰে সুকন্যাৰ নহ'লে হ'ল নহয় সুকন্যা আৰু বৰ্ণালীৰ মাজত পাৰ্থক্য আছে সুকন্যা ছোৱালীজনী মোৰ ভাল লাগিছে আমাক এনেকুৱা এজনী বোৱাৰীয়ে লাগে হিংসা সি আচলতে নিজকে দহে কাৰোবাৰ উন্নতি বা কাৰোবাৰ সুখত কোনোজন হিংসাবৃত্তি সজ্জনে তাৰ ফলত কিন্তু হিংসা কৰোতাজনৰহে অপকাৰ হয় মানসিকভাৱে যি চকুৰে দেখা পোৱা নাযায় কিন্তু অত্যন্ত ক্ষতিকাৰক তই নিশ্চিত নে সুকন্যাই কথাবিলাক বিশ্বাস কৰিছে তেনেহ'লে চাহ আনিছিলোঁ দিয়া মই আজি আকৌ দেখিছোঁ ভাবিছিলোঁ সেইদিনা মোৰেই কিবা ভুল হৈছিল নেকি বেয়া সপোন দেখিছিলোঁ কি জানি কিন্তু আজি বাহিৰত আকৌ দেখিছোঁ বাহিৰত বাহিৰত কেনেকৈ দেখিবা ৰুমতহে আছে তাৰমানে আপুনি তাৰমানে
কথাটো জানে? আপুনিও দেখে নেকি? কওক আকৌ। দেখো দেখো মানে সৰুৰে পৰা মোৰ লগতে আছিল। মই যিটো ৰুমতে থাকোঁ মোৰ লগতে থাকে। বৰ্ণালীকো দেখা দিছে আৰু এতিয়া তোমাকো দেখা দিলে। হেল্ল'। হয় যাদৱ অংকুলে কৈ আছে নেকি? হয়, মই মানে আপোনাৰ খুৰীমাক বশিষ্ঠ শ্মশানৰ ওচৰত পৰি থকা দেখিছিলোঁ। আচল কথাটো আজি মই তোমাক কৈয়ে দিওঁ। এই কথাষাৰ মোৰ বাহিৰে কেৱল বৰ্ণালীয়ে জানিছিল আৰু আজি তুমি জানিবা। কি কথা? তুমি যে মোৰ মাৰ প্ৰতি দুৰ্গাৰ প্ৰতি মৰমবোৰ দেখিছা সেয়া আচলতে মোৰ অভিনয়হে। সিহঁতক মই একেবাৰে ভাল নাপাওঁ। সিহঁত ভাল মানুহ নহয়। তুমি জানানে এইগৰাকী মোৰ মা নহয়, মোৰ দেউতাৰ দ্বিতীয় পত্নী। আৰু দুৰ্গা তেখেতৰ আগৰ গিৰিয়েকৰ ছোৱালী। সৰুৰে পৰা দেখিব নোৱাৰো সিহঁতক, কিন্তু সহ্য কৰি আছো। কিন্তু কিয়? মোৰতো ভাল যেনে লাগিছে। আপোনাকো ইমান মৰম কৰে, মোকো ইমান মৰম কৰে। তুমি নাজানা, লাহে লাহে সকলোবোৰ বুজিবা। সিহঁত সকলো স্বাৰ্থপৰ। টকা পইচা সা সম্পত্তিৰ কাৰণে সিহঁতে মোৰ লগত আছে। যদি আপুনি কোৱা কথাবোৰ সঁচাই হয় তেন্তে আপুনি কিয় অভিনয় কৰি আছে? কিয় মিছা মৰম দেখুৱাই আছে? আৰু এইবোৰৰ লগত মই দেখা ভূতটোৰ লগত কি সম্পৰ্ক? মই একো বুজা নাই। হেল্ল'। কি কৰ? কোনে ফোন কৰিলে এনেকৈ? সঁচাকৈ ক'লেনে মিছা? কিন্তু মৰমেওতো এতিয়ালৈকে ঘৰ আহি পোৱাহি নাই। যদি সঁচা হয় কথাটো,
সিটো মোকতো এইটো এড্ৰেছে দিছিলে কি কৰোঁ এতিয়া মনে মনে থাকিলে যে কি ক'ব বিচাৰিছিলে কওক আকৌ যদি মই মা আৰু দুৰ্গাৰ বিৰুদ্ধে যাওঁ সেই অপশক্তিটোৱে মোৰ অনিষ্ট কৰে বৰ্ণালীও শেষতৰ বিৰুদ্ধে মাত মত আৰম্ভ কৰিছিল আমি দুয়ো মিলি এই ঘৰ ত্যাগ কৰি শেষতৰ পৰা আঁতৰত থকাৰ ব্যৱস্থা কৰিছিলোঁ আৰু তেতিয়াই সেই অঘটনটো ঘটে ভুল মোৰে আছিল সকলো জানি বুজিও মই শেষতৰ বিৰুদ্ধে যাব নালাগিছিল আৰু যাৰ ফল বৰ্ণালীয়ে ভুকিলে তোমাক মই সকীয়াই দিছো বৰ্ণালীয়ে কৰা ভুল তুমি নকৰিবা সেই অদৃশ্য শক্তিটো বহুত ভয়ানক তাৰ লগত লাগি নল'বা দুৰ্গাহঁতে যি কয় তাকে শুনিবা কোনো কথাতে প্ৰতিবাদ নকৰিবা তুমি ঠিকেই কৈছিলা ভবাতকৈ জালখন বহুত ডাঙৰ এয়া সঁচাকৈ মাৰ্ডাৰ হয় জানো নে আন কিবা কথাবোৰচোন কিবা খেলি মেলি যেন লাগিছে মোৰটোৱে কাম নকৰা হৈছে সদ্যহতে আমি ইয়াৰ পৰা যিখিনি ইনফৰমেশ্যন পাওঁ সেইখিনিয়ে কালেক্ট কৰোঁ চোৱা যদি মাৰ্ডাৰেই হয় অপৰাধী কিবা নহয় কিবা এটা নিশ্চয় ক্লু এৰিব যিমানে স্মাৰ্ট নহওক কিয় একেবাৰে অকলশৰী হৈ গ'লো এতিয়া মাকজনীও এৰি থৈ গুচি গ'ল
কেনেকৈ জীয়াই থাকিম কাৰ বাবে জীয়াই থাকিম চাওক আপোনাৰ দুখ মই বুজিছোঁ কথাবিলাক এতিয়া বেছি চিৰিয়াছ হৈ পৰিছে আপোনাৰ ছোৱালী আৰু আপোনাৰ পত্নীৰ মৃত্যু দুয়োটাই ৰহস্যজনক এনেকুৱা লাগে যেন মৃত্যুৰ কাৰণ একেটাই অনুসন্ধান কৰিব লাগিব মই উলিয়াম সকলো চাওক আপুনি ভাগি নপৰিব পুলিচে একো সহায় কৰিব নোৱাৰে চকুৰে দেখা অপৰাধীকে সিহঁতে ধৰিব নোৱাৰে আৰু এইবোৰতো চকুৰে নেদেখা অপৰাধী কি হ'ল একো নকলা যে মাৰ্ডাৰ এটা হৈছে মাদাৰ কাৰ এতিয়া চব ব্লেম আমাৰ ওপৰতে আহিব এটা কথা মই আপোনাৰ পৰা লুকুৱাইছোঁ কি কথা সেইদিনা যে বৰ্ণালীৰ মাক আহিছিল আমাৰ ৰুমত সোমাই কিবা বিচাৰিছিল কিবা হেনো ডায়েৰী আৰু মোক সুধিছিল মই এইখন ঘৰত অহাৰ পিছত কিবা অনুভৱ কৰিছোঁ নেকি কি ভাবিছে বৰ্ণালীয়ে যি ভুল কৰিছিল তাইৰ মাকেও সেই একে ভুল কৰিলে আৰু পৰিণাম একেই হ'ল সুকন্যা তোমাক মই হেৰুৱাব নিবিচাৰোঁ প্লিজ তুমি মোক এৰি নাযাবা ইয়া আপুনি কি কৈছে মই আপোনাক কিয় এৰি যাম আৰু এনেকুৱা কিয় কৰি আছে ইয়া আপুনি
কি কৈছে? মই আপোনাক কিয় এৰি যাম? আৰু এনেকুৱা কিয় কৰি আছে? নাই এইবোৰ শক্তিৰ লগত যুঁজিব নালাগে। একদম নালাগে। আপুনি তাৰমানে মোক চিনি পায়? আপোনাক আৰু কোনে চিনি নাপায়? আপুনি সেইজন ব্যক্তি নহয় জানো যিজনে মানুহক ভূতৰ কাহিনী শুনাই ঘূৰি ফুৰে? এটা সৰু কাৰেকশ্যন আছে। মই ভূতৰ সঁচা কাহিনী শুনাওঁ। ভূত প্ৰেত এইবোৰ কেনেকৈ সঁচা হ'ব পাৰে? আৰু যদি ভূত প্ৰেত এইবোৰ সঁচা হয় তেনেহ'লে মই পঢ়া প্ৰতিখন কিতাপেই মিছা। পঢ়িব পাৰোঁ? প্ৰেত এইবোৰ কেনেকৈ সঁচা হ'ব পাৰে? আৰু যদি ভূত প্ৰেত এইবোৰ সঁচা হয় তেনেহ'লে মই পঢ়া প্ৰতিখন কিতাপেই মিছা। পঢ়িব পাৰোঁ? ধন্যবাদ। চাওক, কোন শুদ্ধ কোন অশুদ্ধ এইবোৰ কথাৰ যুক্তি তৰ্ক কৰিবলৈ মই অহা নাই। মই প্ৰণয়ৰ বিষয়ে জানিবলৈ আহিছোঁ। প্ৰণয়ৰ শাহুৱেক ঢুকুৱা আজি এসপ্তাহ হ'ল, কিন্তু আপুনি আজিলৈকে এবাৰো খবৰ ল'বলৈ যোৱা নাই যে? চাওক, খবৰ ল'বলৈ যাবলৈ তেওঁলোকৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক নাই। পুলিচ আহিছিল সোধ পোছ কৰিবলৈ। আপোনাৰ মতে হত্যাকাৰী কোন? পোষ্টমৰ্টেম ৰিপৰ্ট ওলাইছে, হাৰ্ট এটেক। তুমি আহিছা, ভাল লাগিছে। আপুনি নিজকে অকলশৰীয়া বুলি নাভাবিব। আপদে বিপদে মই আছোঁ আপোনাৰ লগত। তুমি চিন্তা নকৰিবা, মই ভাগি নপৰোঁ। মই জীয়াই থকাৰ উদ্দেশ্য বিচাৰি পাইছোঁ। এই
ইহঁত দুটাৰ মৃত্যুৰ ৰহস্য মই উলিয়াম আৰু অপৰাধীৰ শাস্তিও দিম। অপৰাধী যিমানেই শক্তিশালী নহওক কিয়, মানুহেই হওক বা প্ৰেতাত্মাই হওক, মোৰ হাতৰ পৰা সাৰি যাব নোৱাৰিব। কিবা সহায়ৰ প্ৰয়োজন হ'লে মোক বিনা দ্বিধাই জনাব দেউতা। মই এনি টাইম ৰেডি আছোঁ। নাজানো এইবোৰ কোনে কৰি আছে আৰু কিয় কৰি আছে। নেচাৰেলি হৈ আছে নে কাৰোবাৰ প্লেন? কিন্তু যিয়ে মোৰ পৰা মোৰ বৰ্ণালীক কাঢ়ি লৈ গ'ল, ইমান মৰমীয়াল মাজনীক কাঢ়ি লৈ গ'ল, তাক ময়ো চিনি পাব বিচাৰোঁ। তাক মই সুধিম আচলতে তাৰ উদ্দেশ্যটো কি। পিতৃ মাতৃয়ে সদায় সন্তানৰ ভালটোকেই চিন্তা কৰে, কিন্তু যি পিতৃ মাতৃয়ে সন্তানৰ কুকৰ্মকো আওকাণ কৰি সন্তানটোৱে যি বিচাৰে তাকেই সমৰ্থন কৰে, তেনে সন্তান এসময়ত গৈ এজন বেয়া মানুহত পৰিণত হয়। লাও দৈ চিৰা ভৰালোঁ, মাটিমাহৰ দাইলটোও ভৰালোঁ, নাৰিকলৰ লাৰু, আচাৰ আৰু বা কি ভাল পাইছিলে সুকন্যাই। এইটো বোলাটো এইখিনি আকৌ কি? তেতেলী। তেতেলী? তেতেলী চেন নোপোৱা হ'ল এতিয়া। সি তাই খাই ভাল পায়। ভৰাই ল। হেৰি, আমাৰ বাৰীত দেখোন তেতেলীৰ গছেই নাই। ভৰাব কৈছো ভৰা। তই একো চিন্তা কৰিব নালাগে। মুঠতে তই এটাই কাম কৰ, সুকন্যাই ভাল পোৱা বস্তুবিলাক এটা এটাকৈ বাছি বেগত ভৰা। সৰবাৰ ঘৈণীয়েকে কিন্তু এদিনা মোক কথা শুনাই থৈ গৈছে। কি কথা শুনালে হ'ব নেকি? ৰঙালাওটোহে সিহঁতৰ ঘৰ, তেতেলী ধানহঁতৰ ঘৰ। কি চাই আছ? যা সোনকাল কৰ, সোনকালে গৈ তাই ঘৰ পাবগৈ লাগিব। প্ৰণয়ৰ মাহীমাকৰ দেউতাক এজন তান্ত্ৰিক আছিল। মানুহে কয় তেওঁ হেনো ভূত প্ৰেত পুহিছিল, আৰু তেওঁৰ মৃত্যুৰ পাছত জীয়েকৰ সুৰক্ষাৰ কাৰণে কোনোবা আত্মাক তেওঁ জীয়েকৰ ওচৰত থৈ গৈছিল। তেতিয়াহ'লে সেই সকলোবিলাক কাম সেই আত্মাই ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, চব নতুনকৈ দিছে ন? ময়ো যে কি পাগলী দেখিছ, অত দিনেও আহিম আহিম বুলি আহিব পৰা নাই নহয়। খুৰাৰেতো ৰাতি ৰাতি টোপনিয়াই নাহে তোৰ চিন্তাত। এতিয়াও চাচোন, তোৰ চকুত চকুৱে মিলাব পৰা নাই। তোৰ সন্মুখত যাতে দুৰ্বল নহয় সেইবাবে এনেকুৱা আচৰণ কৰিছে যেন আমাৰ কথাত গুৰুত্বই দিয়া নাই, অইন কিবাহে চাই আছে।
খুৰা ৰ'বা। দেখাই নাপালো ভয়টো লাগি পৰিয়ে থাকিল নহয় আৰু শুনচোন এই বস্তুবিলাক এনেকৈ এলাই এঠানিকে নথবি দিনকাল ভাল নহয় খুৰা তোমালোক অলপ ইয়াতে বহা মই মাৰ ৰুমৰ পৰা আহি আছো অঁ হ'ব হ'ব যা আছোঁ আমি ইয়াতে হেৰি কি কৰে হে মান সন্মান গোটেই যাব আমাৰ হওক বহক কি কৰিবি ডালেৰে এই লোকৰ বস্তুবোৰ এলাই এঠানিকৈ পৰি থকা মই সহ্যই কৰিব নোৱাৰোঁ বুজিছানে চাওক মোৰ ওচৰলৈকে আহি লাভ নাই আপুনি আহে পুলিচ আহে আৰু এজনটো আহে পাগল মোক আপুনি এটা কথাই কওক আপোনাৰ মতে মোৰ পত্নীৰ মাৰ্ডাৰ হৈছিল নে হাৰ্ট এটেক হৈছিল সেইটো কথা মই কেনেকৈ ক'ম আপোনাক মই এজন মনোৰোগ বিশেষজ্ঞহে আপুনি এজন হাৰ্ট স্পেচিয়েলিষ্ট অথবা কাৰ্ডিঅ'লজিষ্টৰ ওচৰলৈকে যাওক মৰমে মোক ফোন কৰি কৈছিল সকলোবিলাক গম পোৱা বুলি কিন্তু আপুনি মোক কথাবিলাক কিয় ক'ব বিচৰা নাই ইমান দিনে আপুনি মোক লগ পোৱাৰ টাইমো দিয়া নাই 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 তেনেকুৱা বিশেষ কথা নাই আৰু মই জনাখিনি আপোনাক কৈছোঁ মই নিজাকৈনো আপোনাক কি কওঁ অঁ মই এঠাইত যাবলগীয়া আছে যদি বেয়া নাপায় আপুনি ৰ'ব ইমান সময় আপোনাক মই ৰিকুৱেষ্ট কৰি আছিলোঁ ভাবিছিলোঁ আপুনি এজন সৰ্বশান্ত হোৱা পিতৃ আৰু স্বামীৰ দুখ বুজিব কিন্তু আপুনি মোক বুজিবলৈ চেষ্টা কৰক মই এইবোৰ কথা মোৰ কথা এতিয়াও শেষ হোৱা নাই আপুনি বিষয়টোৰ পৰা যিদৰে পলাব বিচাৰিছে মই ভালদৰে বুজি পাইছোঁ যে আপুনি নিশ্চয় কিবা এটা জানে কিন্তু আপুনি ক'ব বিচৰা নাই প্লিজ মই আপোনাৰ ওচৰত হাতযোৰ কৰিছোঁ যদি কিবা জানে আপুনি মোক কওক আজি মই যিটো পৰিস্থিতিত আছোঁ ভগৱানে যেন কাৰো লগত তেনেকুৱা নকৰে মই মোৰ একমাত্ৰ ছোৱালী মোৰ ৱাইফক মই চিৰদিনৰ কাৰণে হেৰুৱাইছোঁ এতিয়া মোৰ জীৱনৰ ভেলু কি কওকচোন কিন্তু মই জীয়াই আছোঁ এটা কাৰণে ইয়াৰ ৰহস্য মই ফাদিল কৰিমেই আপুনি মোক কওক বা নকওক শুনকচোন মই যিখিনি কথা জানো মই আপোনাক ক'ম মই জনাখিনি আপোনাক ক'লে আপোনাৰ যদি কিবা লাভ হয় আপোনাক কোৱাত মোৰ কোনো প্ৰব্লেম নাই নাজানো তোমালোকে কথাবোৰ কেনেকৈ লোৱা তোমালোকেতো জানাই মই সৰুৰে পৰা কিমান ভয় খাওঁ যদিও কথাবোৰ বিশ্বাস হোৱা নাই ভয় লাগে দেখোন ইয়াত থাকিবলৈ ভাবিছোঁ কেইদিনমানৰ কাৰণে তোমালোকৰ লগতে গুচি যাওঁ নেকি তই চিন্তা নকৰিবি আজি ৰাতি আমি ইয়াতে থাকিম ভালদৰে কথাবোৰ আলোচনা কৰিম আমিতো নাজানো ইয়াতে কি হৈছে কিন্তু সমাধানৰ পথ উলিয়াইহে ইয়াৰ পৰা যাম তোমালোকে বহাচোন মই চাহ কৰোঁ কি কৰিব ওলাইছে জেপত যিটো আছে সেইটোতে সন্তুষ্ট থাকক কেনেবাকে গম পাব লাগিলে
চিৰদিনৰ বাবে অহা বাটটো বন্ধ হ'ব। যাওঁ বুলি ক'লে হ'ব নেকি হয়নে? কোনোমতে বিয়াখন দি মূৰৰ পৰা বোজাটো আঁতৰাইছোঁ। ইয়াতে থাকক, তই মই তাত সুখত থাকিম। মই আকৌ কি ভাবিছোঁ জানে? গাঁৱৰ বাতিখিনি বিক্ৰী কৰি চহৰতে ঘৰ এটা সাজোঁ। মাটি বিক্ৰী কৰে। মাটি বিক্ৰী কৰিবলৈ হ'লে তাই চহী লাগিব। বিয়া দিয়াৰ পিছত আৰু মই এইবোৰ পুহি থাকিব নোৱাৰোঁ দেই। তাই ভূত প্ৰেতৰ লগত ইয়াতে থাকক। মই আৰু এই মৰম চেনেহ এইবোৰ সদায়তো ঘৰতে থাকে। আজি বাহিৰত কেনেকৈ গ'ল? তাৰমানে মই যেতিয়া অফিচত আছোঁ ইয়াতো আছে নেকি? চক খাই গ'লি যে? অঁ ঠিক আছে। কোন আছে তাত? কোন আছে? কিহৰ শব্দ? মই সুধিছোঁ কোন আছে তাত? ঐ কি হ'ল তোৰ? কি বকি আছ তই? নাই নাই একো নাই। এনে অলপ মূৰটো বিষাই আছে। বুজিছোঁ, নতুনকৈ বিয়া পতা মানুহ, তাতে আকৌ নাইট ডিউটি কৰি আছ। ঐ কিবা সহায় লাগিলে কবি, আমি বন্ধুবোৰ কেতিয়া কামত আহিম? এই তই দুদিনমান ছুটি লৈ ল, অফিচ মই মেনেজ কৰিম দে। আৰু ৰচোন, তই আজি অফিচত অসময়ত আহিলি যে? নাই এনে আহিলোঁ। অফিচলৈ কোনোবা এনে আহেনে বাৰু? তোৰ যে কথা আৰু শুন। বল ক'লৈ? মোৰ ৰুমলৈ। এতিয়া কিন্তু তোৰ ডিউটি? এইবিলাক মই মেনেজ কৰিম। আৰে বন্ধু হৈ যদি এইখিনি কৰিব নোৱাৰোঁ, কিহৰনো বন্ধু হ'লো হে? বল বল আহ।
বাইদেউ আৰে তই ইয়ালৈ কিয় আহিছ? তোক মই আগতেও কৈছোঁ কিবা ক'বলগীয়া থাকিলে ফোনত কবি, ইয়ালৈ নাহিবি। কথাটো দৰকাৰী, ফোনত ক'লে আপুনি বুজি নাপাব, সেইকাৰণে ইয়ালৈ আহিছোঁ। কচোন কি দৰকাৰী কথা আছে যিটো তই ফোনত ক'ব নোৱাৰ? মোৰ মাৰ গাটো বেয়া, দাদা বৌ ঘৰত নাই, মই গাঁৱলৈ যাব লাগিব। কেনেকৈ যাবি তই? ইয়াত কাম আছে নহয়। কি কয়? মোৰ এজনীয়ে মা, মই কিয় নাযাম? চিকিৎসাৰ কাৰণে যিমান টকা লাগে দি পঠিয়া, ভাল হ'বতো। আগতেও দুবাৰমান বেমাৰত পৰা নাছিল জানো? এইবাৰ মাৰ গাটো বেছি বেয়া, এসপ্তাহলৈ থাকি মা সুস্থ হ'লে গুচি আহিম। অনবৰতে ঋণাত্মক চিন্তাধাৰা লৈ ফুৰা মানুহবোৰে সকলো কাৰ্যতে দুষ্কৃতিয়ে দেখা পায়। তেনে লোক কোনো পৰিৱেশতে সন্তুষ্ট হ'ব নিবিচাৰে, গতিকে তেনে লোকৰ পৰা আঁতৰি থকাটোৱে মংগল।